অসম পুলিচৰ কাৰণে ইণ্টাৰভিউ দিবলৈ সাজু হৈ থকা সকলো কেণ্ডিডেটক কৈছোঁ যে আপোনাৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কি দিয়া ভাল হ'ব। তো এইবাৰ যিহেতু একেলগে বহুত কেইটা ইণ্টাৰভিউ মানে ফিজিকেল টেষ্ট ল'ব, তো আপোনালোকক এটা ক্ষেত্ৰতে আপোনালোকক সুধিব যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কি। তো প্ৰথম কথা হৈছে যেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো সুধিব যে আপোনাৰ মানে প্ৰথম পচন্দনীয় বস্তু কোনটো, ঠিক আছে। ইয়াত এটা বস্তুৰে ক্ষেত্ৰত হ'ব যে এইটো নেকি এ বি আৰু ইউ বি, তো আপুনি কোনটো বিচাৰে। তো ইয়াৰ ওপৰত মোক বহুত কুৱেশ্যন সুধিছে যে দাদা আমি কোনটো যোৱাটো ভাল হ'ব। তো আপুনিও যদি এতিয়াও ডিচাইড কৰিব পৰা নাই যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কি দিব, এ বি দিব নে ইউ বি দিব, তো আপুনি যদি তেনেকুৱা টেনশ্যন কৰি আছে তো এইটো ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপুনি দুটাৰ বিষয়ে জানিব পাৰিব, তাৰপিছত আপুনি ধুনীয়াভাৱে ডিচিশ্যন ল'ব পাৰিব যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো এ বি দিয়াটো ভাল হ'ব নে এ বি দিয়াটো ভাল হ'ব। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। এতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিহেতু এ বি আৰু ইউ বি আছে, তো এ বি আৰু ইউ বিৰ মাজত যেতিয়া আমি ডিফাৰেঞ্চবিলাক ওলাব যাওঁ, তো প্ৰথম যিবিলাক মানে চকুৰ দেখাত আমি পাওঁ যে ইউ বি বুলি ক'লে যিসকলে লাল টুপি ইউজ কৰে সেইসকলক আমি ইউ বি বুলি চিনি পাওঁ, আৰু যিসকলে খাকী টুপি ইউজ কৰে সেইসকলক আমি এ বি বুলি চিনি পাওঁ। বা আৰু এটা ক্ষেত্ৰত চিনি পাওঁ যিসকলে খালী হাতে ফিল্ডত যায় ডিউটি কৰে সেইসকলক ইউ বি বুলি কওঁ, আৰু যিসকলে হাতিয়াৰ অৰ্থাৎ আৰ্মছ লৈ ৰাস্তাত বা ক'ৰবাত ডিউটি কৰে সেইসকলক আমি এ বি বুলি চিনি পাওঁ। কিন্তু ইয়াৰ ভিতৰত বহুত কথা লুকাই আছে, হয়তো বহুতে নাজানে। তো সেই ভিডিঅ'টোত মই গোটেইখিনি বস্তু মানে ধুনীয়াভাৱে আলোচনা কৰিম, তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব পাৰিব। তো প্ৰথম কথা হৈছে যে প্ৰত্যেকখনৰ ডিষ্ট্ৰিক্টত এজনকৈ এছ পি থাকে, ঠিক আছে। তো যিমান ইউ বি আছে এই সকলো ইউ বিখিনিয়ে এছ পিৰ আণ্ডাৰত কাম কৰে, ঠিক আছে। সকলো ইউ বি এছ পিৰ আণ্ডাৰত কাম কৰে, আৰু যিমান এ বি আছে, ঠিক আছে, তো সকলো এ বিয়ে কামাণ্ডেণ্টৰ আণ্ডাৰত কাম কৰে। প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এটা এটাকৈ বেটালিয়ন হেডকোৱাৰ্টাৰ আছে। তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ক'লে ভুল হ'ব, কিছুমান ডিষ্ট্ৰিক্টত নাই। তো প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বেটালিয়ন হেডকোৱাৰ্টাৰ আছে। তো প্ৰত্যেকটো হেডকোৱাৰ্টাৰত এজনকৈ কামাণ্ডেণ্ট আছে। তো সেই কামাণ্ডেণ্টৰ আণ্ডাৰত কাম কৰে সকলো এ বিখিনি। তাৰমানে এনেকুৱা নহয় যে এছ পিৰ লগত এ বিৰ কোনো কানেকশ্যন নাই বা কামাণ্ডেণ্টৰ লগত ইউ বিৰ কোনো কানেকশ্যন নাই, তেনেকুৱা নহয়, ঠিক আছে। কানেকশ্যন বহুত ক্ষেত্ৰতে আছে, পিছত আমি ভালকৈ আলোচনা কৰিম। এতিয়া কথা হ'ল যে যিমান ইউ বি আছে তাৰ 95%হে থানাত কাম কৰে, আৰু যিমান এ বি আছে তাৰ অকল 50%হে থানাত কাম কৰে। বাকীখিনি বেটালিয়ন হেডকোৱাৰ্টাৰত কাম কৰি আছে, তাৰপিছত আমাৰ বি অ' পিত কাম কৰি আছে, যিকোনো কোম্পানী বা ইণ্ডাষ্ট্ৰিত, ডাঙৰ ইণ্ডাষ্ট্ৰিত সেই তাতে ডিউটি খাটি আছে, বা তাৰ বহুত ভাগে কি আছে যে স্পৰ্টছত কাম কৰি আছে, তাৰে এ বিৰ বহুত ভাগে চি আই ডিত কাম কৰি আছে, বহুত ভাগে আমাৰ স্পেচিয়েল ব্ৰাঞ্চত কাম কৰি আছে, ঠিক আছে। এনেকৈ কাম কৰি আছে। এতিয়া কথা হ'ল যে এছ পি আৰু কামাণ্ডেণ্ট, মানে এছ পি হৈছে যে কি ইউ বিৰ মুৰব্বী, আৰু কামাণ্ডেণ্টে হৈছে এ বিৰ মুৰব্বী। এতিয়া প্ৰত্যেকটো থানাতে প্ৰায় থানাতে কি হয় যে বেটেলিয়নৰ মানুহ থাকে, ঠিক আছে। তো যিহেতু থানাটোতো মানে চবে চিন্তা কৰিব পাৰে যে এছ পিৰ আণ্ডাৰতে হয়, তো সেইটো কি হয় যে যিখন থানাত তো যেনেকুৱা ৰিক্ৰুটমেণ্ট পৰে, যেনেকুৱা এইখন থানাত বোলে কেছ বহুত, এইখন থানাৰ ওচৰত মানে আমাৰ বহুত কেছ আহে, বহুত দৌৰিব লগা হয়, তো তাত যেনেকুৱা পৰিস্থিতি সেই হিচাপত এছ পিয়ে কি কৰে কামাণ্ডেণ্টৰ লগত কথা পাতে যে ঠিক আছে যে মোক ইমান বেটেলিয়ন লাগে, তাত ইমানটা বেটেলিয়ন লাগে, তাৰপিছত কামাণ্ডেণ্টে আলোচনা কৰি তাত সিমানখিনি পঠাই দিয়ে, ঠিক আছে। বা এজন কামাণ্ডেণ্টে ডাইৰেক্ট এজন ইউ বিৰ মানুহক মানে ক'ব নোৱাৰে যে আজিৰ পৰা তোৰ ট্ৰান্সফাৰ বা তই অমুক থানাত যাবি তমুক থানাত যাবি, বা এজন এছ পিও ক'ব নোৱাৰে যে এটা এ বিৰ মানুহক যে আজিয়ে মই তোক ট্ৰান্সফাৰ কৰাই দিলোঁ, তই বেলেগ থানাত যাবি। হয়, এজন এছ পিয়ে কৰাব পাৰে, আপোনাক যদি ইচ্ছা কৰে আপোনাৰ কামাণ্ডেণ্টৰ লগত কথা পাতিব যে অমুক ল'ৰাটোক আপুনি তাত দিয়ক বা ইয়াত ৰখাটো ঠিক নহয়, কিবা কিবি, ঠিক আছে। যে আপুনি কিবা এটা বেটেলিয়নৰ মানুহ, আপুনি যদি সেইখন থানাত ভুল কৰে, ঠিক আছে, তো প্ৰথমতেতো এছ পিৰ কাৰণতে খবৰটো যাব, এছ পিয়ে কি ক'ব কামাণ্ডেণ্টক জনাব, তাৰপিছতে আপুনি সলনি হ'ব, ঠিক আছে। এইখিনি কথা বাদে দিয়ক, আগবাঢ়ো। এতিয়া কথা হ'ল যে মানে বেটেলিয়নখিনি হাতিয়াৰ লৈ যেতিয়া ফিল্ডত ডিউটি মাৰে, ঠিক আছে, য'ত কাজিয়া তত বেটেলিয়নখিনি আগত দৌৰে। কাজিয়াখন মানে ৰখাৰ দায়িত্বটো বেটেলিয়নৰ, ঠিক আছে। তাৰপিছত কাজিয়াৰ পিছত কেছ লিখাৰ দায়িত্বটো ইউ বি পাৰ্টিৰ, ঠিক আছে, অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চৰ, ঠিক আছে। ইউ বি অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চ, এ বি অৰ্থাৎ আৰ্ম ব্ৰাঞ্চ। এইটো বুজি লৈছে। যেতিয়া য'ত ডাঙৰ কিবা অপাৰেশ্যন হ'ব কোনে যাব, বেটেলিয়নৰ পাৰ্টিয়ে যাব। যদি ক'ৰবাত কিবা কেছ হৈছে, ঠিক আছে, তেতিয়াহ'লে ইউ বি যাব, লিখা লিখিৰ যিটো কাম আছে সেইটো ইউ বিখিনিয়ে কৰিব। কেতিয়াবা যদি কোনোবাৰ যদি এজন আছামীক আমি ধৰিবলৈ যাওঁ, ঠিক আছে, তেতিয়া তাৰপিছত কোনে দৌৰিব, এ বিৰ মানুহে দৌৰিব। যেতিয়া ধৰি লৈ আহিব তাৰপিছত লিখা লিখি কাম কোনে কৰিব, ইউ বিয়ে কৰিব। ডাইৰেক্ট কথাত ক'বলৈ গ'লে এ বিত যদি আহিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বডিত পাৱাৰ থাকিব লাগিব, আৰু যদি ইউ বিত যাব বিচাৰে তেতিয়াহ'লে আপোনাৰ কলমৰ পাৱাৰটো থাকিব
লাগিব। ইউবিৰ কাম কি হৈছে যে একদম থানাৰ ভিতৰত ঘৰৰ ভিতৰত একদম এচিৰ ভিতৰত বহি বহি লিখা কৰা, আৰু এবিৰ কাম হৈছে যে ৰাস্তাত যাই থিয় হৈ থকা হাতিয়াৰটো লৈ। আপুনি যদি ভাবে যে মই একদম মানে আৰাম বিচাৰো, তো ইউবিত যাই কিনে এচিৰ ভিতৰত বহি লিখা কৰিব যদি ভাল পায় তেতিয়াহ'লে তাত যাব পাৰে। আৰু যদি ভাবে যে নহয় মই মচন মাৰিম, এটা ষ্টাইল মাৰিম, ঠিক আছে, তো এবিত আহিব পাৰে। এবিত আহিলে এটা মানে বেলেগ এটা ষ্টাইল আছে, ঠিক আছে, সেইটো কৰিব পাৰে। ইয়াতকৈ যিটো ডাঙৰ কথা হ'ল, যেতিয়া কেতিয়াবা যদি আপোনাৰ হোম ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ হয়, এইটো এবিৰে ক্ষেত্ৰত হওক বা ইউবিৰে ক্ষেত্ৰত হওক, ঠিক আছে, মানি লওক যদি এজন এবি আছে আৰু এজন ইউবি আছে, দুটাকে যদি হোম ডিষ্ট্ৰিক্টত ট্ৰান্সফাৰ দিয়া হৈছে, তো যদি ইচ্ছা কৰে ইউবিৰ মানুহজন কিন্তু নিজৰ ঘৰত থাকি ডিউটি মাৰিব পাৰিব, কিন্তু এবিৰ ক্ষেত্ৰত সেই মানুহজনে নিজৰ ঘৰত থাকি কিনে ডিউটি কৰিব নোৱাৰিব, কাৰণ হাতিয়াৰটো লগত থাকিব। আপোনাৰ হাতিয়াৰটো এৰি কিনে আপুনি ক'তো যাব নোৱাৰিব। আপোনাৰ হাতিয়াৰৰ দেখভাল আপুনি কৰিব লাগিব। আপোনাৰ ডিউটি নাই, আপুনি ৰুমত নিজৰ হাতিয়াৰটোৰ দেখভালৰ কাৰণে ৰুমতে থাকিব পাৰিব। কিন্তু ইউবিৰ ক্ষেত্ৰত এইটো সুবিধা আছে যে মোৰ ডিউটি শেষ, এতিয়া মই ঘৰত গুচি যাম, যেতিয়া মোৰ ডিউটি টাইম হ'ব তেতিয়া মই আহি কিনে ডিউটিটো কৰিব পাৰিম। কিন্তু আৰু এটা ৰিস্ক আছে যে ইউবিৰ বহুতখিনি মূৰত ভেজাল আছে। যিমান পাব্লিকৰ লগত যিমান ট্ৰাম্পছ, ঠিক আছে, এজন পাব্লিকৰ যিমান প্ৰেছাৰ, এটা পাব্লিকৰ যিমান হেণ্ডেল কৰাৰ দায়িত্ব, সেই গোটেইখিনি কাৰ কৰিব লাগে, ইউবিৰ কৰিব লাগে। এবি জাষ্ট পিছত থিয় হৈ থাকিব। এজন ইউবিৰ মানুহে, ঠিক আছে, এজন ইউবিৰ মানুহে এটা ছেকশ্যনক, এটা এবি ছেকশ্যনক লগত লৈ ডিউটি যাব পাৰে। এজন ইউবিৰ কনষ্টেবলে যদি ইচ্ছা কৰে এজন এবিৰ হাবিলদাৰকো নিজৰ লগত ডিউটি লৈ যাব পাৰে, নিজে হুকুম দিব পাৰে যে আপুনি ইয়াত ডিউটি কৰিব, আপুনি তাত ডিউটি কৰিব, ঠিক আছে। কিন্তু এজন এবিৰ মানুহ হৈ এজন ইউবিক সেইটো ক'ব নোৱাৰে। এতিয়া চেলাৰীৰ ক্ষেত্ৰত যদি চাব যাওঁ, তো মানে অসম পুলিচৰ যিটো চেলাৰী হয় সেইটো ডিষ্ট্ৰিক্ট ভেদে বহুত ডিফাৰেণ্ট টাইপৰ, ঠিক আছে। যেনেকুৱা আমাৰ ডিমা হাছাওৰ চেলাৰীটো বহুত বেছি, কাৰণ ইয়াত NC হিলৰ এটা হিল চেলাঞ্চ পায়। যেনেকুৱা ধুবুৰী ফালে গ'লে, যেনেকুৱা ধুবুৰী মোৰ হোম ডিষ্ট্ৰিক্ট হয়, তাতে গ'লে কি হয়, চেলাৰী অকণমান কম হয়, ঠিক আছে। তো সেই প্ৰত্যেকটো ডিষ্ট্ৰিক্ট অনুসৰি চেলাৰীটো অকণমান বেলেগ। কিন্তু যদি মানে এটা বেষ্টৰে, ঠিক আছে, ইয়াত ছিনিয়ৰিটি হিচাপতো চেলাৰীটো বহুত বেলেগ হয়। যদি এজন ইউবি আৰু এজন এবি একেটা দিনতে জইনিং হৈছে, ঠিক আছে, একেটা দিনতে জইনিং হৈছে আৰু একেখন ডিষ্ট্ৰিক্টতে দুজনে চাকৰি কৰি আছে, তেতিয়াহ'লে কিন্তু সেই ইউবিতকৈ এবিৰ মানুহজনৰ চেলাৰী মানে 100 টকা হ'লেও বেছি পাব। এতিয়া ক'ত বেছি পাব? এই ইউবিৰ মানুহে যে খালী হাতে ডিউটি কৰে আৰু এবিৰ মানুহজনে যে এটা আৰ্মছ লৈ, অৰ্থাৎ হাতিয়াৰ লৈ ডিউটি কৰে, এই হাতিয়াৰৰ যিটো এলাউন্স হয়, ঠিক আছে, সেই এলাউন্সটোৱে বেছি পাব, ঠিক আছে। যিহেতু ইহঁতৰ ছিনিয়ৰিটি ছেম, জইনিং ছেম, একেখন ডিষ্ট্ৰিক্টতে আছে, কিন্তু এজনে খালী হাতে আছে আৰু এজনে আৰ্মছ লৈ আছে। তো সেইটোৰ ক্ষেত্ৰত আৰ্মছ পাৰ্টিটোৱে কি হয়, অকণমান আৰ্মছৰ এলাউন্সটো বেছি পায়, 100 টকা বা 150 টকা, সেইটো মুঠতে অকণমান হ'লেও বেছি পায়। বাকী যিমানখিনি আছে এবি ইউবি প্ৰায় ছেম। তো এবি ইউবিৰ ইমানখিনি ডিফাৰেঞ্চ মই কৈ দিছোঁ। তো বহুত সৰু ডিফাৰেঞ্চ আপোনালোকক বুজাবলৈ ইয়াত দাঙি ধৰিছোঁ, ইমানো ধৰা নাই। তো আপোনালোকে নিশ্চয় বুজি পাইছে। যদি কোনো এজন ছোৱালীয়ে মোৰ এইটো ভিডিঅ' চাই আছে, তেতিয়াহ'লে মই তাক ডাইৰেক্ট ছাজেষ্ট কৰোঁ যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সুধিলে আপুনি ডাইৰেক্ট ইউবি চিলেক্ট কৰিব, যদিহে আপুনি ছেকেণ্ড ইয়াৰ পাছ হয়। কাৰণ আপুনি যদি অকল মেট্ৰিক পাছ কৰি এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনাৰ হাতত অনলি ফৰ এবি অপশ্যন আছে। যদি আপুনি ছেকেণ্ড ইয়াৰ পাছ এপ্লাই কৰিছে, যদি আপুনি ছোৱালী হয়, তেতিয়াহ'লে ডাইৰেক্ট আপোনাৰ কাৰণে চইচ কৰিব ইউবি, ঠিক আছে। আৰু যদি আপুনি এজন ল'ৰা মোৰ এইটো ভিডিঅ' চাইছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই পাৰ্থক্যখিনি বুজি পাইছে যে মই কিমানখিনি কথা কৈছোঁ। মোৰ কথা এটাই, যদি আপুনি আৰাম বিচাৰে, যদি ঘৰৰ ভিতৰত বহি লিখা কৰিব বিচাৰে, ইউবিত যাব পাৰে। কিন্তু যদি নিজৰ এটা ষ্টাইল বিচাৰে, নিজৰ এটা মচন বিচাৰে, তেতিয়াহ'লে আপুনি এবিত আহিব পাৰে। বাকীটো যিটো আপোনাৰ পচন্দ, ঠিক আছে, সেই পচন্দ অনুসৰি আপুনি আপোনাৰ ইণ্টাৰভিউৰ দিনা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো চইচ কৰিব। তো আপোনালোকৰ কমেণ্টৰ কাৰণে, আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো যদি অকণমান ভাল লাগি থাকে, আপোনাৰ কাৰণে যদি অকণমান হেল্পফুল হয়, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ, জয় ভাৰত।